এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল লটু ব্লগ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে কি ক'ম আৰু বলকচোন চাই যাওক। আজি মানে এটা বিশেষ কাম নহয় মানে আৰু সৰু সুৰাকৈ তথাপিও আৰু বিশেষেই হ'ব লাগিব আমাৰ কাৰণে। তো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভাল পাই যদি চাই মেলি যাব আৰু বুলি আশা থাকিল। যিয়ে নহওক বলক দেখুৱাই যাওঁচোন কি হয়, মানে ক'ত যাওঁ এতিয়া। মই মানে অলপ মানে মোৰ ৰোজা নাই হা, মই এতিয়া ভাত চাত খাই মেলি ধুনীয়াকৈ এতিয়া ৰুমত আহিলোঁ। ৰুমত মেগীখন পিন্ধিলোঁ আৰু এতিয়া যামগৈ। কি কৰি আছে মাহঁতে সেইফালে ঘৰৰ ওচৰতে। আমাৰ এতিয়া বিহু আহি আছে ন, এতিয়া সেই মুছলমানসকলৰ বিহু আহি আছে বাৰু, সিহঁতৰো আহি আছে গম পাইছোঁ, আমাৰো আহি আছে ন। তো এতিয়া মানে কিবা কিবি যা যোগাৰটো কৰিব লাগিব। সেইটোৰে ভিতৰত এটা অন্যতম মানে এটা হেৰি কি ক'ম, তো মানে এটা বস্তু যিটো আমি ঘৰতে বনাওঁ, মানে তো ঘৰতে বনোৱা হয়। সেইটো কিনিবলৈ নাপায়ো আৰু এনেকৈ বিক্ৰী নকৰে আৰু কোনেও, ঘৰতে বনায়। চ' আজি আমি এইটো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সেইটোৱে লৈ। এতিয়া সেইটো বনাম আজি। বায়তো নায়েই, বায়ে বনাবলৈ জানে, কিন্তু তথাপি আমি ট্ৰাই কৰোঁচোন, আমিও পাৰোঁ নেকি। মা অলপ মানে জানে আৰু মাও অলপ ট্ৰাই কৰিব। ময়ো আজি শিকি চাম কেনেকৈ হয় কি নাই। মোৰ দ্বাৰাতো নহ'ব, মই গম পাওঁ। এবাৰ যিয়ে নহওক ট্ৰাই কৰিম আজি। এনেকৈ থাকিলে হ'ব জানো, শিকিবইতো লাগিব ন। নিশিকিলেও নাই বাৰু, এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। তথাপি ঘৰতে বনালে সেইবোৰ বহুতেই ভাল পায়, মানে বহুত। আমাৰ বাহঁতে বিয়া হৈ গৈছে, সিহঁতি মানে আমাৰ ঘৰ আহি সেইবোৰ বস্তু লৈ যায় আৰু মানে আমিও দি পঠিয়াওঁ। যি কি নহওক বলক চাই যাওঁ আজি কি বনাওঁ কি নাই। আপোনালোকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা কমেণ্ট এটা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলকচোন এতিয়া বহুত কাম কৰিব লাগিব আজি। দিনটো গৰমো লাগিছে, আজি মানে ৰ'দ দিছে যে সেইটো কাৰণে এই বস্তুটো বনোৱা হৈছে। মানে ৰ'দ দিলে বেছি ভাল হয় ন, ৰ'দত বনাবলৈ মানে শুকাই যায় ন সেইটো বস্তুটো। যি কি নহওক আজি বলক চাই যাওঁ। বহুত গৰম লাগিছে। এতিয়া যাওঁচোন কি কৰি আছে মা তালৈ। এতিয়া মই দৰ্জাখন লগাই লওঁ, এতিয়া যাম ন ওচৰ ঘৰলৈ। তো এনেকৈ খুলি থৈ যাব নোৱাৰি, চ' দৰ্জাখন লগাই লওঁ আৰু যাওঁচোন। মায়ে তাত মাতি থাকিব, নহ'লে মোক চিঞৰি থাকিব মই নগ'লে আকৌ। সেইটো কাৰণে যাওঁ আৰু। পূৰা ৰ'দ দি আছে বাৰু, ৰ'দৰ কাৰণে এইবোৰ কাম কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ মানে। যাওঁচোন এতিয়া। এইখন সেইটো আমাৰ ঘৰ, এইটো এই ঘৰটোত মানে সিহঁতৰ ঘৰত আছে আৰু যি বস্তুটো আমি মানে ইউজ কৰোঁ, মানে সেইটো বনাবলৈ প্ৰয়োজন, সেইটো বস্তুটো ইয়াত আছে। চ' ইয়াত যাম। কি কৰি আছে চাওঁচোন মাহঁতে। এতিয়া মাহঁতে পূৰা লাগি আছে ধুমধামকৈ, পূৰা ধুনীয়াকৈ। এতিয়া ময়ো অলপ হেল্প কৰি দিম আৰু এইফালে আমি যিটো সময়ত আহিলোঁ তাতকৈ আগতে মানে সিহঁতি বনাই আছিলে। চ' সিহঁতি মানে হৈ গ'ল, মানে যি কৰি আছিলে খুন্দি আছিলে ন গুড়ি, সেইটো হৈ গ'ল সিহঁতৰ। এতিয়া সিহঁতি বনাই আছে, যেনেকৈ আমিও বনাম মেইন খুন্দা হৈ গ'লে। এতিয়া সিহঁতি ইয়াত বনাই আছে। তো মই অকণমান দেখাই দিলোঁ। এতিয়া আমি যেতিয়া বনাম তেতিয়া আমিও অকণমান দেখাই দিম কেনেকৈ কৰে কি কৰে। ইয়াত চাওকচোন, অকণ দেখি পাইছে চাগে আপোনালোকে কি কৰি আছে। এনেকৈ দি আছে, এইফালে জাপি আছে ধুনীয়াকৈ। আমিহে নাজানো আৰু এইবোৰ। মই নাজানো, চবেই জানে বাৰু। কিন্তু লাজেই লাগে পায় কাৰোবাৰ আগতে ক'বলৈ। সেইফালে পূৰা ধুনীয়াকৈ লাগি আছে আৰু ধুমধাম বনাই আছে। সিহঁতৰে পূৰা ঈদ লাগিছে, আমাৰ নাই লগা আৰু কি ক'ম। ইমান ধুনীয়াকৈ বনায়। এইটো এতিয়া কালাৰটো যেনিবা হোৱাইটে আছে, কিন্তু বেলেগ বেলেগ কালাৰ দি পেলাইও বনাব পাৰি। আমাৰ ঘৰত যেতিয়া বনাব ন তেতিয়া মই দেখুৱাই দিম বাৰু আপোনালোকক। এতিয়া আমাৰ এইফালে লাগি আছে ধুমধামকৈ মাহঁতে। এতিয়া সেইফালে মই ঢেকি দি আছোঁ। আৰু আমাৰ ওচৰৰ ঘৰৰে বৌ এজনী, তাকে হেল্প এটা মানে বিচাৰিলোঁ আৰু তাকে ক'লোঁ বৰাই দে বুলি। বৰাই আছেহি আৰু মই ঢেকি দি আছোঁ আৰু মায়ে চালি আছে ধুনীয়াকৈ। মই নোৱাৰোঁ বুলি মোক আৰু গালি গপনি দি আছে, ইমান ভালকৈ নোৱাৰোঁ যে, সেইটো কাৰণে। যিয়ে নহয় ট্ৰাইটো কৰিছোঁ ন মই, এনেকৈ থকা নাই। এনেই মানে টাইমটো ৱেষ্ট কৰা নাই, হেল্পটো কৰি দিছোঁ ন। যিয়ে নহওক অকণমানটো। এইফালে ধুনীয়াকৈ চালি আছে মায়ে, দেখিছেনে ইমান কষ্ট। আৰু মই নাখাওঁ এইবোৰ, আনৰ কাৰণে কষ্ট কৰা হৈ থাকে। মই ঢেকি দি আছোঁ আৰু ধুনীয়াকৈ।
এতিয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ খুন্দি মেলি এতিয়া আমি ঘৰলৈ যাম বুলি সাজু হ'লোঁ আৰু ধুনীয়াকৈ লৈ মেলি ধুনীয়াকৈ এইবোৰ চাফ চিকুণ কৰি দিলে মায়ে আৰু ধুনীয়াকৈ সাৰি মেলি আৰু এইটো আমি লৈ দিলোঁ আমাৰ যিখিনি মানে গুড়ি খুন্দা হ'ল সেইখিনি তাৰপিছত এতিয়া ঘৰলৈ যাম আৰু যাওঁগৈ এৰি ইয়াত আছে নহয় লাহে লাহেকৈ গৈ আছোঁ ঘৰলৈ বহুত দূৰ নহয় দৰ্জাটো মানে কেনেকৈ খুলিম এতিয়া ঘৰলৈ আহি গ'লোঁ মানুহকেইটা এতিয়া আমি খুন্দি অনা গুড়িখিনি আৰু ধুনীয়াকৈ এনেকৈ মিহলাই লৈ মানে ফাৰ্ষ্ট টাইম এনেকৈ বল এটাত দি ধুনীয়াকৈ পানী চানী দি মই সেই আগতে কৈছিলোঁ দেখোন বোলে ৰং দি পেলাইও কৰিব পাৰি তেনেকৈ আমি ৰং দি পেলাই কৰিছোঁ এতিয়া এইটো কালাৰ দি দিলোঁ গ্ৰীণ কালাৰ আৰু তাৰপৰা ধুনীয়াকৈ ইমান ধুনীয়াকৈ হৈছে মই এনেকৈ কৰিব নোৱাৰোঁ দেই মই এনেকৈ ট্ৰাই কৰিছিলোঁ মাজতে আপোনালোকক দেখুৱাম কি হ'ল মোৰ তাৰপিছত আমি নোৱাৰিলোঁ অৱশেষত তাৰপিছত ঘৰৰ সন্মুখতে বৌ এজনীক মাতি আনি এইবোৰ কৰাইছোঁ মই নোৱাৰিলোঁৱে মানে এনেই ট্ৰাই কৰিছিলোঁ আৰু জাষ্ট কিবা কিবি হৈ গৈছে আৰু সেইকাৰণে আপোনালোকক দেখুৱাম বাৰু বাছ মাজতে স্কিপ কৰি আৰু মই যিটো বনাইছিলোঁ সেইটো ভিডিঅ' দেখুৱাই দিলোঁ অলপমান আপোনালোকক চাইছেনে কি হৈছে আজি ফাৰ্ষ্ট টাইম এনেকৈ দি পাইছোঁ মই কি জেং জেং আৰু এইবোৰ মই একদম মানে অশান্তিহে সেইকাৰণে মোক ভাল নালাগে শিকিবলৈও মন নাযায় মানে নোৱাৰোঁ যে ট্ৰাই কৰিলেও নহয় যেন তেন হৈছে আৰু যিখন পাইছোঁ সেইখনে দি দিছোঁ মোৰ দ্বাৰা এইবোৰ নহয় আৰু কি ক'ম ন অলপমান তেল চেল ঘঁহি দিওঁ আৰু ভাল হ'ব নেকি এইবোৰ কৰি থাকোঁতে মই ভিডিঅ'টো অলপ স্কিপ কৰি মোৰ ভিডিঅ'টো দেখুৱাই দিলোঁ মই কেনেকৈ কৰিছোঁ মই কিমান ধুনীয়াকৈ কৈছোঁ আপোনালোকে মোক মাতিব পাৰে মোক কৰি দিওঁ আপোনালোকক যি কি নহওক ইয়াৰো চাওঁচোন ই বহুত ধুনীয়াকৈ পাৰে আপোনালোকক দেখুৱাই যাওঁ আপোনালোকে চাই যাব পূৰা ধুনীয়াকৈ ঘুলি লৈছে কালাৰ চালাৰ দি এতিয়া আৰু দিবগৈ মোৰতো আৰু ইয়াৰটো কিমান ডিফাৰেঞ্চ হ'ব বাৰু আয়ো ইমান ধুনীয়াকৈ পৰিছে এনেকৈ যদি মোৰ পৰিলে হয় এইবোৰত ইমান ইণ্টাৰেষ্টো নাই বাৰু মোৰ যিয়ে নহওক শিকি থ'লে ভাল ন ইমান ধুনীয়াকৈ হৈছে মোৰতো কি হৈছিলে জেং জেং ভণ্টিয়ে পৰাও ধুমধাম জাপি আছে আৰু এটা হোৱাৰ লগে লগে এটা হৈ আয়ো টিকলিজনী পূৰা স্প্ৰীড হৈছে মানে দিয়াটো তাই এইটো আমাৰ মায়ে জাপি আছে মই উঠাই লওঁচোন নিদিলে উঠাব ইমান ধুনীয়াকৈ পৰিছে বাৰু আৰু মোৰ কি হৈছিলে অলপমান তেল বিচাৰিলে সেইকাৰণে মই তেলটো দি লওঁ তেল লাগে যে ধুনীয়াকৈ অলপ তেল চেল দি ল'ব তাৰপিছত দিবগৈ
তো আছে হাল্লা করা খাবা বুলু খাব এইবোৰ যে সিহঁতি ইমান কৰি ভাল পায় কিয় জানো নাজানো দেই মইহে একদম বেয়া পাওঁ বোলে ধুনীয়াকৈ ডাইনিংখন উলিয়াই দিছে আৰু ধুনীয়াকৈ মেলি থোৱা আছে এইবোৰ ময়ে বনাইছিলোঁ কি বাৰু কেইটামান মই বনাইছোঁ বাৰু কিন্তু ধুনীয়াকৈ পাপৰখিনি একদম শুকাই গৈছে আৰু ৰ'দত ইমান দেৰিৰ পৰা আছে ন বহুত সময়ে হ'ল থকা মানে যিমানখিনি শুকাব লাগে সিমান পৰিমাণে শুকাইছে আৰু মানে আৰু অলপ দেৰি পিছত অকণমান টাইম ৰৈ পিনি আৰু ধুনীয়াকৈ ভৰাই মেলি থৈ দিমগৈ আৰু ইমান ধুনীয়া লাগিছে চাই মেলি ময়ে বনাইছোঁ কেইটামানহে বনাইছোঁ বেছি বনোৱা নাই বাৰু দেখুৱাইছিলোঁ নহয় আমি ইমান ধুনীয়া লাগিছে কালাৰখিনি চাই মই ধুনীয়াকৈ গা পা ধুলোঁ আৰু চুলি কুচা মানে অকণ শুকালোঁ তাৰপৰা আৰু আপোনালোকক এতিয়া দেখুৱালোঁ নহয় কি হ'ল কি নাই মানে এনেকুৱা হ'ল এতিয়া ধুনীয়াকৈ মানে হেৰি হৈ গ'ল আৰু ধুনীয়াকৈ মানে শুকাই মেলি এতিয়া ভৰাই দিলোঁ তাৰপিছত আৰু নেক্সট ভিডিঅ' যেতিয়া মই কৰিম তেতিয়া আপোনালোকে সেইটো গম পাব যে সেইটো কেনেকৈ খোৱা বোৱা হয় কেনেকৈ কি কৰে আৰু এতিয়া মানে সেইটো শুকাইছেহে জাষ্ট মানে কেইদিনমানৰ পিছত আৰু সেইটো ধুনীয়াকৈ মানে ভাজি মেলি খাব পাৰি আৰু তেলত দি যেতিয়া মই সেইটো খোৱা হ'ব ন আমাৰ তেতিয়া মই একদম ব্লগ ষ্টাৰ্ট কৰিমেই নেক্সট ভিডিঅ'ত দেখি পাব আপোনালোকে তো যেতিয়া আপুনি দেখি পাব তেতিয়া গম পাব যে এইটো কি বস্তু ইমান ধুনীয়া বস্তু খাবলৈও বহুত ধুনীয়া লাগে মানে চাহৰ লগত বহুত ধুনীয়া লাগে কিন্তু মই ভাল নাপাওঁ আকৌ দেই মই এইবোৰ বনোৱা মেলাও ভাল নাপাওঁ আৰু খাবলৈও ভাল নাখাওঁ যে সেইটো কাৰণে বনাব মন নাযায় চাগে যি কি নহয় আপোনালোকক দেখুৱালোঁ আৰু যদি চাই ভাল পালে তেনে লাইক এটা কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব প্লিজ এতিয়া মই ইমানতে সামৰো আৰু আপোনালোকৰ যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ বাই বাই